महेश्वर गुरु साक्षात परम ब्रह्म तस्मै श्री गुरुवे नमः। नमस्कार। उपस्थित महानुभावक मान्य अनुसारे सेवा और श्रद्धा जनाय आजिर এই पवित्र दिनटोर उद्यापन स्थलीলৈ সকলোকে আমি ডায়েট পৰিয়ালৰ হৈ উষ্ম আদৰণি জনাইছো। আঞ্চলিকতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত আমি আনুষ্ঠানিকতালৈ যোৱাৰ পূৰ্বে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক সোঁৱৰাৰ লগতে ইয়াত উপস্থিত অতীতৰ বৰ্তমানৰ আৰু ভৱিষ্যতে শিক্ষক হ'বলগীয়া সমূহ উপস্থিত শিক্ষক মণ্ডলীক আমি সেৱা জনোৱাৰ উদ্দেশ্যে বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছোঁ। গতিকে মই আমাৰ আজি এই ডায়েটৰ স্থলীত উপস্থিত সমূহ শ্ৰদ্ধাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুকে প্ৰমুখ্য কৰি আমাৰ বৰ্তমানৰ শিক্ষাগুৰু আৰু অতিথিবৃন্দক মই বন্তি প্ৰজ্বলন স্থলীলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে বন্তি প্ৰজ্বলন কাৰ্যসূচীত এটি গুৰু বন্দনাৰে সংগত কৰিবলৈ মই ডায়েটৰে শিক্ষক প্ৰশিক্ষাৰ্থী মনজিক চেতিয়া অনুৰোধ জনাইছোঁ। तत्पदम्
दर्शितं तस्मै श्री गुरवे नमः तस्मै श्री गुरवे गुरु ब्रह्मा गुरु विष्णु गुरु देव महेश्वरा गुरु ब्रह्मा तस्मै श्री गुरवे नमः तस्मै श्री गुरवे तस्मै श्री गुरवे नमः যিসকলে অশেষ কষ্ট স্বীকাৰ কৰি আৰু অতি কম সময়ৰ ভিতৰত এই আঞ্চলিক বা অৰ্থাৎ প্ৰাচীৰ পত্ৰিকাখন সম্পূৰ্ণ কৰি উলিয়ালে তেওঁলোকলৈ আমাৰ ফালৰ পৰা অনেক অযুত শুভকামনা আৰু ধন্যবাদ। আশা কৰোঁ তেওঁলোকৰ এই যাত্ৰা অনাগত দিনতো অব্যাহত থাকক আৰু সুন্দৰকৈ তেওঁলোকে এই আলোচনী অথবা প্ৰাচীৰ পত্ৰিকা কামসমূহ কৰি যাব। ইয়াৰ পিছতে আমি পোনপটীয়াকৈ যাবলৈ বিচাৰিছোঁ শিশু দিৱসৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিয়াইছিলে হাতে লিখা আলোচনী BA প্ৰথম ষান্মাসিকৰ পৰা এখন হাতে লিখা আলোচনী লগতে DLED চতুৰ্থ ষান্মাসিকৰ পৰা প্ৰস্তুত কৰি উলিয়াইছিলে হাতে লিখা আলোচনী। সকলোকে এটি বিনম্ৰ অনুৰোধ, আপোনালোকে যিহেতু আমাৰ অনুষ্ঠানটো চলি আছে গতিকে আপোনালোকে আজিৰ এই অনুষ্ঠানটোৰ নিয়মানুৱৰ্তিতা বজাই ৰখাৰ লগতে আপোনালোকে যাতে আপোনালোকৰ সেই শ্ৰদ্ধা শিক্ষাগুৰুসকলক শ্ৰদ্ধা জনোৱাৰ মানতেৰে আজি যাতে আমাৰ মাজত অতি ধৈৰ্যৰে উপস্থিত থাকে তাৰ বাবে আহ্বান জনাইছোঁ। গতিকে মই সমূহ প্ৰশিক্ষাৰ্থীক প্ৰেক্ষাগৃহলৈ আহিবলৈ অনুৰোধ জনাইছোঁ, কিয়নো ইয়াৰ পাছতে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে আপোনালোকৰ বাবে এটি নৃত্য প্ৰস্তুত কৰি উলিয়াইছে। গতিকে আপোনালোকৰ অবিহনে ইয়াত কেতিয়াও সম্ভৱো নহয়। গতিকে মই সকলোকে প্ৰেক্ষাগৃহলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। এয়া অসমীয়া ভাষা শিক্ষণ পদ্ধতিৰ লগত সংগতি ৰাখি
হাতে লিখা আলোচনী অন্বেষণ আৰু অন্বেষণৰ সম্পাদক হৈছে তৰালী চেতিয়া, সহ সম্পাদক চয়নিকা দত্ত আৰু বেটুপাত অংকন কৰিছে জোনালী কলিতাই। আৰু আলোচনীখন উন্মোচন কৰিছে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু ৰীতা চলিহা বাইদেউ। আৰু এই আপাহতে মই উপদেষ্টা মণ্ডলী জ্যোৎস্না বৰা বাইদেউকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ তত্ত্বাৱধানতে আমাৰ আজিৰ এই আলোচনীখন সফলভাৱে উন্মোচন হ'ল। জ্যোৎস্না বৰা বাইদেউ, তেখেতসকলৰ আলোচনীখনৰ নাম হৈছে প্ৰতিবিম্ব। অশেষ কষ্ট স্বীকাৰ কৰি যি দুইখন হাতে লিখা আলোচনী প্ৰস্তুত কৰি উলিয়াইছে, মই দুয়োটা ষান্মাসিকৰ আৰু এই আলোচনীখনৰ লগত জড়িত হৈ থকা ফটোউটিলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জয় গুরু শঙ্কর সর্বগুণাকর, যাকিরে নাহিকা পাও তোহর শরণম, রেণু শত কৌতি বারক করব প্রণাম, বারক করব প্রণাম। আজি স্মৃতি সুধা অনুষ্ঠানত উপস্থিত থকা হেউ চিৰনমস্য গুৰু বৃন্দ, আপোনাৰ খবৰ হৈ আমি কি কম, কি ক'লে আপোনাক হ'ব সন্তুষ্ট, কিদৰে আপোনালোকক জনাম। তথাপিতো যিহেতু আমি গুৰুজনাৰ সেই অনবদ্য সৃষ্টি, গুৰুজনাৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সময়ৰ পৰাই যি খোল তাল দেৱবাদ্যৰে সমগ্ৰ অসম, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড মুখৰিত কৰি ৰাখিছে, যি সময়ত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড অহংকাৰ পাপ আৰু নানা শৰীৰ শক্তিয়ে গ্ৰাস কৰি ৰাখিছিল, সেই সময়ত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম লাভে সকলো দিশতে অহংকাৰ আৰু পাপৰ কলা দাৱাৰ আঁতৰাই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখন এক নতুন পৰিৱেশলৈ কৰিলে উন্নীত। আৰু তাকে লৈ সেই সংস্কৃতি ৰক্ষাৰ বাবে আজি আমি সামান্য প্ৰয়াস কৰিছো। আহকচোন সেই গুৰুজনক স্মৰণ কৰি, সেই গুৰুজনাৰ গুণানুকীৰ্তন কৰি আমি সবে গুৰুজনাৰ নাম কীৰ্তন কৰোঁ। আমি আমাৰ লগতে আপোনালোকে উপভোগ কৰাৰ লগতে সহযোগিতাও আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। জিলা শিক্ষাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান এজোপা বহুত ডাঙৰ বটবৃক্ষ, সেই বৃক্ষজোপাৰ আমি সকলো প্ৰশিক্ষাৰ্থী এটা এটা পাত, সেই বটবৃক্ষজোপাৰ যিমান ডাঙৰ শিপা আছে, সেই শিপাবিলাকে গছজোপাক ইমান ডাঙৰ বতাহ ধুমুহা আহিলেও, ডাঙৰ ভূমিকম্প আহিলেও এই জিলাৰ শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান নামত সেই অনুষ্ঠানটিক লৰিবলৈ নিদিয়ে। যাৰ শিপাই শক্তিশালী, নতুন কোমলীয়া পাত ওলাব, পাত আকৌ সৰিব। তেনেদৰেই আমি কোমলীয়া আছিলো, আমাক পুৰত কৰিলে, আমাক নতুন কৰ্মৰ বাবে তেওঁলোকে ঠেলিব ঠেলে। আৰু এতিয়া আকৌ অনুজসকলৰ সেই দায়িত্ব তেওঁলোকে লৈ আমাক যেনেদৰে পুৰত কৰিলে, আমি তেওঁলোকক জীৱনত সন্তোষ সময়ৰ কাৰণেও আমাৰ হৃদয়ৰ পৰা, আমাৰ মন মগজুৰ পৰা আমি উলিয়াব নোৱাৰো। প্ৰতিটো খোজতেই এই মহান ব্যক্তিসকল বুলিয়ে ক'ব লাগিব। এই ব্যক্তিসকলক আমি সদায় সেৱা জনাই যাম। য'তেই থাকো, য'তেই আছো, য'তেই থাকিম, আপোনাসকলক লগ পাই থাকিম। আৰু তাৰ লগে লগে আজি আমাৰ অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছো।
গুরু না জাগে রে নাহি কেউ তো হরি শরণ রেণু কোতে বারে করহু করহু প্রণাম গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেবা गुरु साक्षात् परं ब्रह्मा तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे হরি নাম
হে পরম ধর্মগুরু, আমি নিজে এই জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ এইটো শেষৰ অনুষ্ঠান বুলি নাভাবোঁ, যিহেতু আপোনালোকে কৈছে আপোনালোকৰ লগত আমি থাকিম, আপোনালোকে আমাক মাতিব, বাইদেৱে কৈছে আকৌ ভাওনা কৰিম, ভাল লাগিছে। তথাপিতো আমাৰ মনত আমি যেনেকৈ পিতৃগুৰু মাতৃগুৰুক মানি আহিছোঁ আৰু তেনেদৰে আপোনাকো আমাৰ মাতৃস্বৰূপা আই মাতৃ আৰু পিতৃস্বৰূপা গুৰু আৰু পিতৃগুৰু মাতৃগুৰুক যদি আমি ভালদৰে সেৱা কৰিব নোৱাৰো তেতিয়া বোলে ভগৱানেও আমাৰ সেৱা নলয়। সেইকাৰণে আপোনালোকে যিহেতু আমাৰ পিতৃগুৰু মাতৃগুৰু, গতিকে আপোনালোকেই আমাৰ বাবে নারায়ণ স্বরূপ লক্ষ্মী স্বরূপ আই মাতৃ। গতিকে আমি আপোনাৰ সবক উদ্দেশ্যি আমাৰ ফালৰ পৰা শেষ প্ৰাৰ্থনা। নারায়ণ
জগতৰ কাৰণ ব্ৰহ্মহৰে সেৱা কৰে যাহাৰ চৰণ মুকুট সকলে সদা যাৰ গুণগায় ধন প্ৰভু সৰদত শরণে শরণ লইলো